Hello everyone, welcome to my YouTube channel. আৰু আজি এটা নতুন ভিডিও লৈ আপোনালোক সকলোকে আকৌ এবাৰ স্বাগতম জনাইছো। আৰু এতিয়া যেহেতু পিকনিক সিজন মানে কেউফালে পিকনিকৰ ধামাকা হৈ আছে গতিকে আমিও তাৰে ব্যতিক্ৰম নহলো আৰু সেই ভাবি আজি পিকনিক এটা হঠাৎ এৰেঞ্জ কৰিলো। আমাৰ পিকনিক বুলি তেনেকুৱা কোনো স্পেশাল জেগাত আমি নেযাও। আমাৰ 2014 দেওমৰ্ণি উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পৰা আমি যেটো ক্লাস 10 বেটছ আছিল সেই তাৰ বেটছটোৰ কিছুমান কেইজনমানে লগ হৈ আমি আজি আমাৰ ওচৰৰে নিকটৱৰ্তী লখিমপুৰ পুখুৰী পাৰত এটা ধুনীয়াকৈ খানা খাম আৰু তাৰে কিছু দৃশ্য আপোনালোকক দেখুৱাম। সো পলম নকৰি আজিৰ ভিডিওটো আৰম্ভ কৰো বলক। আৰু এইখিনিতে মোৰ চেনেললৈ যিসকল লোক নতুনকৈ আহিছে তেওঁলোকে প্লিজ মোৰ চেনেলটো লাইক কমেন্ট আৰু শ্বেয়াৰ কৰিবৰ কাৰণে নাপাহৰিব আৰু প্লিজ সাবস্ক্ৰাইব কৰিব লগতে বেল আইকনটো বজাবৰ কাৰণে একেবাৰে নাপাহৰিব কাৰণ বেল আইকনটো বজোৱা মানে আপোনালোকে মোৰ ভিডিওবোৰ প্ৰথমবাৰৰ বাবে পাই থাকিব। তো বলক আৰু ফাইনালি এই লখিমপুৰ পুখুৰী পালো আৰু এইবিলাক সব ব্যস্ত এতিয়া হাই আজি দিনটো আমি পুৰা এনজয় কৰিম তামাম এনজয় কৰিম বুলি আহিছো আৰু গোটেই স্কুলীয়া ফ্ৰেণ্ড বহুত বছৰৰ মূৰত 7 বছৰৰ মূৰত আৰু এইটো হৰে কৃষ্ণ আজি ৰান্ধনি স্পেশাল ৰান্ধনি কিবা খাইছে গো টোটালি কি মোক মানে তোক মানে কি মাল কৰি আৰু এয়া বহুত বছৰৰ মূৰত ইহঁতক পাইছো ৰিকৰ্ডলি কি হ'ব বহুত ভাল লাগিছে ইয়াতে এনেকৈ এৰিয়া কৈ দি কৰেক্ট ছাৰ কৈ আৰু আজি আমাৰ ৰান্ধনি এয়া ৰন্ধাত ব্যস্ত স্পেচিয়েল ৰান্ধনি আজিৰ কাৰণে আৰু ইফালে আমাৰ এয়া নিখিল পুৰা ব্যস্ত আয়োজন চলি আছে এইফালে আৰু লখিমপুৰ পুখুৰী দৰঙৰ ঐতিহ্যমণ্ডিত লখিমপুৰ পুখুৰী এয়া এই পৰিৱেশটো বহুত ধুনীয়া সঁচাকৈয়ে পুখুৰীৰ লখিমপুৰ পুখুৰীটো বালিপুতা গাঁৱৰ ওচৰত অৱস্থিত। এই পুখুৰী পানীৰ ভাগত মাটি 120 বিঘা আৰু পাৰ ভাগত 75 বিঘা টোটেল 195 বিঘা মাটি আছে বুলি গম পাইছোঁ। কোচ ৰজা ধৰ্মনাৰায়ণ দেৱৰ দিনত এই পুখুৰীটো খন্দোৱা হৈছিল। এটা পাৰত এটা সুন্দৰ মীনমহল আছে আৰু ইয়াত বৈজ্ঞানিকভাৱে মাছ পোৱা যায়। আৰু মানে আজি আমি এনেকৈ হঠাৎ পিকনিক স্পটত আমাৰ ভাইটি হিমানক লগ পালোঁ আৰু হিমানে এয়া কি কৰি আছে চাওক কেমেৰা মানে হিমানে ধুনীয়া একদম প্ৰফেশ্যনেলি ফটোশ্বুট কৰে আৰু আপোনালোকে হিমানৰ লগত ধুনীয়াকৈ বিবাহ বা যিকোনো অনুষ্ঠানৰ কাৰণে যোগাযোগ কৰিব পাৰে আৰু হিমান পুৰা বিজি হৈ আছে। এয়া হিমান কেনেকুৱা লাগিছে আজি আমাক লগ পাই হঠাৎ? ভাল লাগিছে বহুত দিনৰ মূৰত আমি লগ পালো। বহুত দিনৰ মূৰত সাগৰিকাৰ বিয়াৰ পিছত কিন্তু আমাৰ বাৰু টেলিফোনিক কমিউনিকেশ্যন হৈ থাকে কিন্তু এনেকৈ আমি লগ পোৱা নাই বহুত দিন আৰু আজি হঠাৎ লগ পাইছোঁ মানে ভাল লাগিছে বছৰটো শেষ হ'ব লাষ্টত লগ পালোঁ আৰু সেইটোৱে আৰু হিমানৰ নাম্বাৰটো মই ডেছক্ৰিপশ্যনত দি দিম আপোনালোকে যিকোনো ধৰণৰ ফটোশ্বুটৰ কাৰণে হিমানৰ লগত কণ্টেক্ট কৰিব পাৰে। ই সঁচাকৈ খুব ধুনীয়া ফটোশ্বুট কৰে আৰু হিমানে ধুনীয়া আৰ্ট কৰে। আৰ্টৰ বিষয়ে অলপ কৈ দিয়া তুমি কি আৰ্ট কৰা সেইটো বিষয়ে মই ইমান নাজানো বাট যিবিলাক মানে ছবি থাকে ন বহুত ভাল লাগে সঁচাকৈ কৈ দিয়া আৰু অলপ তুমি। মই কিবা ছবি অলপ চলপ শিকি আছোঁ বৰ্তমান তাৰপাছত ইহঁতে চাই থাকে যথেষ্ট ভাল ছবি ৰাইজে চাই থাকে ৰাইজে দুই এজনে ভাল পাওঁ বুলি কয় এতিয়া বাকী ৰাইজেহে জানিব এতিয়া যথেষ্ট ভাল ছবি আঁকে হিমানে আৰু বহুত ভাল কাম কৰি গৈ আছে ভাল লাগিছে বাৰু আৰু হ'ব আৰু এইখিনি ঠিক আছে বাৰু ঠিক আছে।